আকৰ্ষণীয় হৈ পৰিছে বৰাক উপত্যকাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি। তিনিবাৰকৈ সমষ্টিক প্ৰতিনিধিত্ব কৰি হঠাতেই বিজেপিমুখী হৈ সমষ্টি এৰিছে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। উত্তৰ কৰিমগঞ্জ এৰি বৰ্তমান কাটিগড়াত নিৰ্বাচনী কুচকাৱাজ চলাইছে বিধায়কগৰাকীয়ে। কিন্তু উত্তৰ কৰিমগঞ্জত কি কৰিব বিজেপিয়ে? বিজেপিৰ কেইবাগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰ উত্তৰ কৰিমগঞ্জত। ইয়াৰ মাজত অন্যতম হৈছে পূৰ্বৰ কৰিমগঞ্জৰ প্ৰাক্তন জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্য। সমষ্টি ধৰি ৰাখিবলৈ বিজেপিৰ কি ৰণনীতি, কি কয় বৰাক বিজেপিৰ অন্যতম জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে? এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাৰ এটি সাক্ষাৎকাৰ আগবঢ়াইছে। হয় চাওক, প্ৰতিটো সমষ্টিতে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে আৰু প্ৰতিটো সমষ্টিৰ যিখিনি ৰাজনৈতিক প্ৰেক্ষাপট সেই প্ৰেক্ষাপটখিনি বৰ আকৰ্ষণীয় হৈছে। আৰু তাৰ লগে লগে যদি আপোনালোকে চাবলৈ যায়, বৰাকৰ অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে উত্তৰ কৰিমগঞ্জ সমষ্টি। আৰু এই উত্তৰ কৰিমগঞ্জ সমষ্টিৰ যি ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি যথেষ্ট আকৰ্ষণীয় হৈছে। বিধায়ক আছিল কমলাক্ষ দে পুৰকায়স্থ কংগ্ৰেছৰ। তাৰ পাছত তেখেতে মুখ্যমন্ত্ৰীৰ ওচৰলৈ গ'ল আৰু আজিৰ তাৰিখত যদি চাবলৈ যোৱা যায় যে কমলাক্ষ দে পুৰকায়স্থই উত্তৰ কৰিমগঞ্জ এৰি কাটিগড়াত তেখেতে নিৰ্বাচনী কুচকাৱাজ বা নিৰ্বাচনীৰ বাবে তেওঁ সাজু হৈছে। কিন্তু কি হ'ব উত্তৰ কৰিমগঞ্জ? উত্তৰ কৰিমগঞ্জত বিজেপিয়ে নিজৰ দখলত ৰাখিবলৈ কেনেধৰণৰ ৰণনীতি ল'ব, এই গোটেই কথাখিনি আমি আলোচনা কৰিম। প্ৰাৰ্থী কোন হ'ব পাৰে, কোন কোন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, আৰু তেনেগৰাকী ব্যক্তি আমাৰ সৈতে আছে। বৰাক বিজেপিৰ এগৰাকী শক্তিশালী নেতা তথা কৰিমগঞ্জ জিলাৰ প্ৰাক্তন বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে আছে। দীৰ্ঘদিন ধৰি বিজেপিক সেৱা আগবঢ়াই আহিছে তেখেতে। প্ৰায় 30টাকৈ বছৰ ৰাজনীতিৰ লগত জড়িত, বিজেপিৰ লগত জড়িত। গতিকে তেখেত আমাৰ সৈতে আছে। আমি তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কথাটো হ'ল উত্তৰ কৰিমগঞ্জ সমষ্টি, সেই কথাখিনি পাতিম। তাৰ আগতে সামগ্ৰিকভাৱে বৰাকত কেনেকুৱা হ'ব বিজেপিৰ এইবাৰ? আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আজিৰ দিনত বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেধৰণে উন্নয়ন হৈছে আৰু বৰাক উপত্যকাৰ অহা 10 বছৰ আগত বৰাকৰ যি অৱস্থা ধাৰণ কৰিছিল বিশেষতঃ কংগ্ৰেছ চৰকাৰৰ সময়ত, আৰু বিজেপি চৰকাৰ অহাৰ পিছত প্ৰথম 5 বছৰৰ কাৰ্যকাল, তাৰপিছত এই 5 বছৰৰ কাৰ্যকাল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত বৰাক বিজেপি আজিৰ দিনত বৰাক বিজেপিৰ যিকোনো কাৰ্যকৰ্তা এইটো ক'ব পাৰে যে বৰাকৰ আজিৰ যিমান উন্নয়ন হৈছে, আজিৰ দিনত বৰাক উপত্যকাৰ যি ব্যৱস্থা আছে এইটো বিজেপি চৰকাৰ অহাৰ পিছত, আৰু অলপ যদি ভালকৈ ক'ব পাৰোঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত এইটো হৈছে। এটা সময় আছিল আমি আমাৰ তৎকালীন কৰিমগঞ্জ আজিৰ শ্ৰীভূমি বা শিলচৰৰ পৰা গুৱাহাটী যাবৰ কাৰণে আমাৰ 24 ঘণ্টা সময় লাগিছিল, আৰু আজিৰ দিনত আমি 7-8 ঘণ্টাত আমি ইয়াৰ পৰা গুৱাহাটী যাব পাৰোঁ। আৰু গুৱাহাটীৰ কথা এৰি দি আমি যদি কৰিমগঞ্জ শিলচৰ অৰ্থাৎ শ্ৰীভূমি আৰু শিলচৰৰ কথা ক'ব বিচাৰোঁ তেনেহ'লে এনেকুৱা সময় এটা হৈছিল কংগ্ৰেছ চৰকাৰৰ সময়ত যে 4 ঘণ্টা সময় লাগিছিল। আজিৰ দিনত আমি 1 ঘণ্টা 10 মিনিটত আমি শিলচৰ পোৱা এইটো ব্যৱস্থা হৈছে। আৰু কোনো সময় আমি এইটো চিন্তা কৰিব পৰা নাই যে 4 লেনৰ ৰাস্তা হ'ব পাৰে বৰাক উপত্যকাত। আজি আসাম মালা ভাৰতমালাৰ কাম চলি আছে। এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ দান। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ উদ্যোগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এইবিলাক হৈ আছে। এটাৰ পিছত এটা উন্নয়ন চলি আছে। কোনো এটা সময় এই বৰাক উপত্যকাৰ মাটিত আমাৰ চনটো মনত আছে, সম্ভৱতঃ এইটো 2011 চনৰ নিৰ্বাচন আছিল। তাৰ আগতে কোনো এজন স্বৰ্গীয় মুখ্যমন্ত্ৰী মহোদয় এই বৰাকৰ মাটিত আহি এটা পাব্লিক মিটিং অৰ্থাৎ ৰেলীত আহি বক্তব্য ৰাখি গৈছিল যে বৰাক উপত্যকাৰ মাটি দূষিত আছে। আৰু সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱা। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সাক্ষাৎকাৰ দিবলৈ।